Hello everyone. Hakoru সকলোৱে ভালে আছে। So আজি আমি 2022 যিখন APSC GS পেপাৰ GS1 পেপাৰ সেইখন আমি আলোচনা কৰিব লৈছো। So প্ৰথম কোৱেশ্চনটো চাব। তো সব ট্ৰেন্ডটো কেনেকৈ চেঞ্জ হৈ আহিছে দেখিছেনে? আমি 2016 পৰা কৰি আহিলো। So এতিয়া 2022 পেপাৰখনত দেখা পোৱা গৈছে যে ষ্টেটমেন্ট বেছিছ আহি গৈছে। গতিকে আৰু এইটোৱে কন্টিনিউ হৈ থাকিব। So first question to tinita statement diya ase. So first statement is the Sinfos were already familiar with tea before it became more widely known. So Sinfos okole agor porai mane cha kheti tur logot mane sinaki aru jetia Robert Bruce ok teoloke log pale teolokor joriote he asote Robert Bruce ei kotha tu gom paisile cha khetir kotha tu aru tewe মানে আসলতে আৰম্ভ কৰিছিল অসমত মানে কমাৰ্চিয়েল লেভেলত গতিকে যদি সোধা যায় যে চাহ খেতিৰ প্ৰৱৰ্তক কোন অসমত সেটা হ'ব ৰবাৰ্ট ব্ৰুচ নেক্সট সো প্ৰথমটো শুদ্ধ হ'ল তাৰ পিছতে নেক্সট ষ্টেটমেন্টটো হ'ল ব্ৰুচ ব্ৰাদাৰ্স আৰ কনসিডাৰ্ড টু বি দা পায়োনিয়াৰ্স অফ আসাম টি সো যেটো মই ক'লো এটো শুদ্ধ হ'ব Assam Company was founded in 1835. Eto incorrect. Karon Assam Company found hoisil mane heya hoisile 1839 Okay. So yate to amak hudise je correct statement ketat mane hei korok ঠিক কৰক ওকে বা আপোনাৰ আমি কি কৰিব লাগিব ডাৰ্ক কৰিব লাগিব হয়নে গতিকে অপচন হ'ব ইয়াতে এ তাৰপিছতে next আমাৰ questionটো আছে consider the following statements about Vedic literature. So Vedic literature is broadly divided into two parts, Shruti and Smriti. Correct. The language used in 4 Vedas is classical Sanskrit. Correct. The Ramayana and the Mahabharata are two major important components of Vedic literature. So eto correct hobo gotike ei answer to gotekita correct hobo. So কিছুমান statement দেখিলে যদি আপোনাৰ মানে কিছুমান টিক্স আছে যে জেনাৰেল ট্ৰুথ যেন লাগিলে আপোনালোকে এটো কাৰেক্ট বহাব ওকে আৰু কিছুমান ইনকাৰেক্ট যিবিলাক থাকে তেতিয়া কিছুমান এক্সট্ৰিম ওয়াৰ্ড ইউজ হয় সো আমি এটা কোৱেশ্চন পেপাৰখন পঢ়ি থাকোতে গম পাম এনেকুৱা কিছুমান ইন্ডিকেশন থাকিলে মই কৈ দিম তো চাব match the events okay to match the following আৰু so treaty of Yandabu এটোটো জানে 1826 মানে তাৰ পিছতে ফাৰ্স্ট এছামিজ ম্যাগাজিন অৰুণোদয় পাবলিশড কেতিয়া হৈছিল 1846 তাৰ পিছতে এস্টাব্লিশমেন্ট অফ আসাম মেডিকেল কলেজ এটো হ'ব 1947 এনেকে মনত ৰাখিব যে আমাৰ ইন্ডিয়াখন যেটো ইয়াৰত স্বাধীন হৈছিল হেতু বছৰতে আসাম মেডিকেল কলেজখনো এস্টাব্লিশমেন্ট হৈছিল Annulment of the IMDT Act 1983 by the Supreme Court. So eto অকমান বেলেগ হৈ গল গতিকে এটো অলপ মনত ৰাখি থব লাগিব বাকি তিনিটাটো হিষ্ট্ৰী পঢ়িলে গম পোৱাই যাব এটো হয়তো অকমান বিচাৰিব লাগিব পাৰে আপুনি সেইকাৰণে এটো মনত ৰাখি থব গতিকে IMDT Act খন 1983 সুপ্ৰিম কোৰ্টে এনিউলমেন্ট কৰিছিল আপোনাৰ কোনটো মানে হেয়াত মানে IMDT Act খন 1983 কিন্তু এনিউলমেন্ট কৰিছিল 2005 ত ওকে নেক্সট কোৱেশ্চন match the following আহিছে তো সব ইয়াতে মানে আপোনাৰ এপিগ্ৰাফিৰ ওপৰত হয় কিটা সো বৰগঙ্গা যিখন এপিগ্ৰাফি আছে প্লেট আছে সেইখন মানে কাৰ দিনত ইস্যু কৰাইছিল ওকে সো বৰগঙ্গাখন মনত ৰাখিব ফুটি বৰ্মন বা ইয়াতে ধৰক বৰগঙ্গাত বি আছে আৰম্ভণিত ফুটি বৰ্মনতো বি আছে এনেকৈ মনত ৰাখিব পাৰে নিধনপুৰটো সকলে জানে ভাস্কৰ বৰ্মনৰ দিনত ইস্যু কৰা হৈছিল আৰু এটা হুদে কিন্তু মানে ম্যাটেৰিয়েলটো কি হয় নিধনপুৰটো কপাৰ প্লেট ওকে তাৰ পিছতে বৰগঙ্গাটো মই পাহৰিলো সো এনেকে কপাৰ প্লেট থাকে ষ্টোন প্লেট থাকে ৰক প্লেট থাকে সো এনেকুৱা বিভিন্ন ধৰণৰ ম্যাটেৰিয়েল দি বনোৱা থাকে আৰু এইটো কেতিয়াবা ম্যাচ দা ফলোইং কৰিব দিয়ে তাৰ পিছত চাওক হুয়ুংথালটো হয় হাৰজৰা বৰ্মন ইয়াতেও চাওক হুয়ুংথালটো এইচডি স্টাৰ্ট আৰু জুনে ইস্যু কৰাইছিল তেৰো এইচডি স্টাৰ্ট গাজতলটো জিৰে স্টাৰ্ট ৰজাজনৰ নামো জিৰে স্টাৰ্ট গোপালা বৰ্মন সো এনেকে কিছুমান বস্তু আপোনালোকে মানে মনত ৰাখিব পাৰে
তাৰ পিছত আহিলে which of the following Puranas contain references to ancient Assam. So ইয়াৰে গোটেইকেইখনে আচলতে পুৰণি অসমৰ কথা ইয়াতে লিপিবদ্ধ হৈ আছে যেনেকৈ মাৰ্কণ্ডেয় পুৰাণ, স্কন্দ পুৰাণ, নাৰদীয় পুৰাণ, বিষ্ণু পুৰাণ এই গোটেইখনতে আমাৰ পুৰণি অসমৰ কথা লিপিবদ্ধ কৰা হৈছে তাৰপিছত চাওক the search and rescue operation initiated by the government of India to aid Syria and Turkey after the devastating earthquake on 6th February 2023. So Syria আৰু তুৰ্কীত যেতিয়া বহুত ডাঙৰ ভূমিকম্প হৈছিলে এটো 2023 ত হৈছিলে 6 ফেব্ৰুৱাৰীত সো তেতিয়া আমাৰ গভৰ্ণমেন্ট অফ ইন্ডিয়াই যে আমাৰ ইন্ডিয়াৰ মানুহখিনি বচাবৰ কাৰণে যেটো মানে ৰেস্কিউ অপাৰেশন লৈছিল আমি এটো অপাৰেশন ডোস্ট বুলি জানিছিলো গতিকে এনেকে বহুত কিটা অপাৰেশন আছে অপাৰেশন গংগা আছে অপাৰেশন ডোস্ট এটা হৈ গল মানে অপাৰেশন কাবেৰী কিবা এনেকুৱা ধৰণৰো আছে পাম আমি যিমান আমি কোৱেশ্চন পেপাৰ আলোচনাটো কৰিয়ে থাকিম ন গতিকে আমি পাই থাকিম এইবিলাক সো অপাৰেশন ডোস্টটো মনত ৰাখিব সিৰিয়া আৰু তুৰ্কীৰ ভূমিকম্পৰ সময়ত কৰা ৰেস্কিউ অপাৰেশনটো নেক্সট কোৱেশ্চন Periplus of the Erythraean Sea ক্ষেত্ৰত কোন কেইটা মানে আমাৰ statement শুদ্ধ হ'ব okay so the text was written in Greek for traders involved in mercantile activities so এই টেক্সটখন লিখা হৈছিল আপোনাৰ মানে গ্ৰীক ভাষাত লিখা হৈছিল ট্ৰেডাৰ্ছৰ কাৰণে okay যোনে নেকি ধৰক মানে বেপাৰ বাণিজ্যৰ কামত মানে আপোনাৰ বেপাৰ বাণিজ্যৰ বিষয় আৰু বস্তুটো হেনেকুৱা ধৰণৰ এখন টেক্সট হয় okay তো তাৰ পিছৰ স্টেটমেন্টটো হল এটো শুদ্ধ হ'ব the text survives in the form of 10th century manuscript এটা manuscript হিচাপে আছে এতিয়াও the manuscript has errors and omissions so সব বস্তুৰে ভুল থাকে হয় না নহয় হেবিলাক বস্তু আমাৰ এনসিআরটিৰ কিতাপ বিলাকে কিমান শুদ্ধ কৰি থাকিব লগিয়া হৈ যায় গতিকে ইয়াৰেও গোটেইকেইটা স্টেটমেন্টে আমি শুদ্ধ বুলি মানে শুদ্ধ হয় গোটেইকেইটা For which of the following items Alauddin Khilji sought to fix the cost? So Alauddin Khilji মানে এটো খিলজিৰ কথা so এটো medieval India কথা এটো so খিলজিৰ দিনত কিছুমান আইটেমস আছিলে যত নেকি কষ্ট টু ফিক্স কৰি দিয়া আছিল যে হেবিলাক বঢ়াব নোৱাৰিছিল নিজৰ মতে সো তেওঁ হেতু আনিছিলে যে তেওঁ মাৰ্কেট ইন্টাৰভেনশন কৰিছিল আলাউদ্দিন খিলজিয়ে গতিকে কোন কেটা বস্তু হেনেকুৱা আপোনাৰ দামটো ফিক্স কৰাইছিল সো ইয়াতে হ'ব সুগাৰ কেন গ্ৰেইন ফিশ এবিলাক কি হয় সুগাৰ কেন গ্ৰেইন ফিশ এবিলাক হয় আমাৰ মানে নরমালি যিবিলাক বস্তু আমি সদায় খাও হেনেকুৱা ধৰণৰ বস্তুটো যাতে দুখিয়া মানুহখিনিৰ জীৱনটো প্ৰবলেম নহয় হেবিলাক ভাবি আচলতে এটা কষ্টটো ফিক্স কৰি দিছিল তাৰ পিছতে ডায়মণ্ড সো ডায়মণ্ডত তো এটো নোৱাৰিব কাৰণ তো লাক্সাৰিয়াস গুড হয় সেই কাৰণে 1 3 and 4 হয় ইয়াতে সবতে আমি ইন্ডিকেশন পাই যাও বাকি গোটেইকেইটা সাধাৰণ জীৱনত আমাক চলিবৰ কাৰণে লাগে কিন্তু ডায়মণ্ডটো সাধাৰণ মানুহে ইউজ নকৰে এটো অকমান ওয়েল টু ডু ফ্যামিলি ইউজ কৰে গতিকে আমি ইয়াতে এটা ইন্ডিকেশন পাই গৈছো আৰু ইয়াতে চাওক ইয়াতে সদায় চাব এলিমিনেট কৰিব চাব যে 2 টো আপোনাৰ আনকমন লাগিছে ন গতিকে 2 টো কত নাই হেতু চাব A2 আছে B2 আছে লাষ্টৰ 2 আছে কিন্তু আমাৰ C2 টো নাই গতিকে হেনেকে এলিমিনেট কৰিব চাব The verses of which of the following Sufi saints are found in the Adi Granth of the Sikhs so কোনজন সুফি সেন্টৰ মানে ভাৰ্সেস বিলাক আমি আদি গ্ৰন্থখনত বিচাৰি পাও গতিকে এটো হ'ব আপোনাৰ ফৰিদ উদ্দিন এটা হল আনকমন হয় আৰু কেতিয়াবা চাব বহুত যদি আনকমন কোৱেশ্চন আহে হেনেকুৱা ধৰক কৰবা 5টা 6টা মান থাকিব হেনেকুৱা কোৱেশ্চন বা 10টা মানো থাকিব পাৰে মানে একদম যদি আপুনি নাল মানে একেবাৰে নাই একদম নাজানুৱে তেতিয়া হলে হেকিটা প্ৰথমতে এটেম নকৰিব হেকিটা পিছত থৈ দিব যে বুলে বহুত হৈ গল তেতিয়া হে আপোনালোকে অলপ 50-50 কৰি দিব কিন্তু প্ৰথমতে হেবিলাক এৰি থৈ দিব কাৰণ নেগেটিভ মাৰ্কিং থাকেটো গতিকে ক'ব নোৱাৰে এনেকে আপোনাৰ এটা ভাল মাৰ্কস গেইন হোৱাৰ পিছত যদি হে নেগেটিভ কেটাই যদি আপোনাৰ 1 মাৰ্কৰ কাৰণেও ৰৈ যায় তো ষ্টুডেন্ট সেই কাৰণে কৈছো কথাটো So which statements regarding the office of the Borborua and Borfukon are correct?
So Borborua and Borpukon, the post of Borborua and Borpukon were created during 16th century to control the newly acquired territory of the Ahom kingdom. So first statement to incorrect বুলি কোৱা হৈছে. Second to the post aided in decentralization of power. Mainly আমাৰ যে পঞ্চায়তী ৰাজৰ যেটো কাম হেতু কাম বৰবৰুৱা আৰু বৰফুকনে কৰিছিলে. And they were as much agents of the central government as autonomous heads of the areas under their jurisdiction. So central government appoint কৰে তেওঁলোকক agent হয় central governmentor কিন্তু তেওঁলোক autonomous হয় যেনেকুৱা ধৰক governor. So governorৰ কামটো বৰবৰুৱা আৰু বৰফুকনে কৰি আছিল. এটা প্ৰথম হেইটো ভুল প্ৰথম স্টেটমেন্টটো ভুল কোনটো পিৰিয়ডত ক্ৰিয়েট কৰিছিলে বা এটো হয়তো ঠিকই আছে কিন্তু এইমটো লক্ষ্যটো ইয়াতে ভুল হৈ আছে আৰু ইয়াতে এটা কথা আপোনালোকক মই দি দিম পেপাৰখন যেতিয়া দিও বৰবৰুৱা আৰু বৰফুকন এই দুটা পোষ্ট কাৰ দিনত মানে উলিওৱা হৈছিলে আপোনালোকে যদি পাৰে দিব কমেন্ট সেকশনত নোৱাৰিলে মই দি দিম তাৰপিছত সব I am a minister and hence I can't become king said Atan Buragohai so তেওঁক ৰজা পাতিবলৈ বিচৰা হৈছিলে কিন্তু তেওঁ কৈছিল যে মই এজন মিনিষ্টাৰ হয় গতিকে মই এজন ৰজা হ'ব নোৱাৰো এটা reason to দিছে the primary or absolutely indispensable qualification of kingship was possession of blue blood okay তো সব ঠিকই আছে দুটাই কারেক্ট হয় আৰু মানে কিংশিপৰ কাৰণে মানে হেটো আৰু যে এটা কোৱালিফিকেশন লাগে ওকে সো কৈছে যে দুটাই assertion reason দুটাই শুদ্ধ হয় আৰু reasonটো হসাকে মানে assertionৰ কারেক্ট এক্সপ্লেনেশনে হয় গতিকে দুটা শুদ্ধ তাৰপিছত আহিলে 12th number find the correct chronology of the following governor generals of India এইকিটা কিন্তু মনত ৰাখিব লাগিব আমাৰ মই কৈছিলো যে হেদিনা মডাৰ্ন হিষ্ট্ৰী খনৰ পিছফালে এপেন্ডিক্স এটা দিয়া থাকে সেইকিটা আপোনালোকে পঢ়িব লাগিব মানে তেতিয়া আপোনালোকৰ এটা আইডিয়া হ'ব আজি হয়তো পটককে মোৰো মনত অহা নাই বিকজ সেই গভৰ্ণৰৰ বিষয় মই পঢ়া নাই গতিকে আপোনালোকেও হয়তো জুইসকলে পঢ়িছে মনত আছে যে এইটোৰ পিছত এইটো আছিল বা কৰ্ণৱালিছে এইখিনি লৈছিলে তাৰ পিছত ক্লাৰ্কে এইখিনি লৈছিলে মানে তেওঁলোকৰ কৰ্মৰ জৰিয়তে আমি তেওঁলোকৰ মানে যেটো ক্ৰনোলজি হেতু গম পাব পাৰো গতিকে ইয়াতে গটেকিটা ঠিক কৰিয়ে দিয়া আছে 1 2 3 4 হিচাপতে দিয়া আছে তাৰপিছত আকৌ match the following আহিলে so East India Association of London এটো কেতিয়া স্থাপন কৰা হৈছিল 1866 Bombay Association 1852 Madras Mahajan Sabha 1884 Indian Association এটো বেংগলৰ আছিল 1876 আৰু ইয়াৰ এই প্ৰতিষ্ঠাপক কেজনৰ নামও পাইলে উলাই লব নোৱাৰিলে এটো মই দি দিম আৰু এইকিটা ইনষ্টিটিউট আছিল আপোনালোকৰ আমাৰ কংগ্ৰেছ আৰম্ভ হোৱাৰ আগতেই মানে ইন্ডিয়ান নেশনাল কংগ্ৰেছ আৰম্ভ হোৱাৰ আগতেই মানে এস্টাবলিশ হোৱা কিছুমান এসোসিয়েশন ওকে সো মনত থাকিলে নে ইষ্ট ইন্ডিয়া এসোসিয়েশন লণ্ডনত আছিল হেতু 1866 Bombay Association to 1852 Madras Mahajan Sabha 1884 আৰু Indian Association of Bengal 1876 আৰু ইয়াতে chronologically দিয়া আছে ধুনিয়াকে গটে গিটা আৰু কেতিয়াবা chronology-টো উঠে কোনটো আগতে স্থাপন হল সেই বুলি arrange the following social reforms by the British government in chronological order so ইয়াতে চাও ইয়াতে chronology উঠিছে so regulations against infanticide তো সব রেগুলেশন এগেইনস্ট ইনফেন্টিসাইড তো কার্ডিনত হৈছে কেতিয়া হৈছে এখিনি চাব লাগিব ওকে তাৰ পিছতে 2 আহিছে সত্তি টু ইলিগেল বুলি ডিক্লেৰেশন হৈছে কোনটো পিৰিয়ডত কাৰ আন্ডাৰত এখিনি জানিব লাগিব তাৰ পিছতে আহিছিলে এবলিশন অফ স্লেভাৰী আৰু হেখৰটো হল হিন্দু উইডো ৰিমেৰেজ এক্ট ইয়াতে মই ইন ডিটেইলত দিয়া নাই পেপাৰখন দিলে পাই যাব আপোনালোকে কিন্তু ট্রাই কৰিব আগতে তাৰ পিছত পেপাৰখন চাব ওকে তাৰছত চাও arrange the following anti british uprisings in chronological order so ইয়াতে চাব ফুলাগুৰি মানে ফুলাগুৰি একদম প্ৰথমতে হৈছিল 1862
পথৰুঘাট 1894 এনেকুৱা মোৰ পিৰিয়ড কেইটা একদম এক্সাক্টলি হয়তো ভুল হ'ব পাৰে কিন্তু হিমানমান সময়তে আছে আৰু ৰঙিয়া আপৰাইজিং ওকে ইয়াতে চাওক পথৰুঘাটটো বহুত দূৰ গুচি গ'ল দেখিছেনে সো ফুলাগুৰিৰ পিছতে ৰঙিয়া আপৰাইজিং হৈছে তাৰ পিছতহে পথৰুঘাট মানে আপৰাইজিংটো হৈছিলে গতিকে ইয়াতেও টাইম পিৰিয়ড কেইটা লিখি ল'ব লাগিব Arrange the following external invasions of Assam in chronological order. So, yateo chronology dise dekhise ne history to ekane chronologically poribo. Prothom amar Boktiar khilji ahile. Tar pisot hol ki Sikandar Shahar invasion hol. Etu mane apunar invasionor kotha homoyor kotha. Tar pisot invasion of Turbok jak Mulagabure jar logot যুদ্ধ কৰিছিলে তাৰ পিছত মিৰ্জুমলাৰ ইনভেজন ওকে সো প্ৰথম বক্তিয়াৰ খিলজি সিকান্দাৰ শাহ তুৰ্বক আৰু মিৰ্জুমলা তাৰপিছত কোৱেশ্চন নম্বৰ 17 which of the following qualifications are necessary for the office of the vice president of India as per the Indian constitution তো সব ইয়াৰে qualifications কেটা কি খুদিছে যে ভাইস প্ৰেসিডেন্ট হবৰ কাৰণে মানে তলৰ কোনকিটা qualification নিদি হয় so first qualification to দিয়া আছে the person must be a citizen of India etu to hobo the person must be a member of the Rajya Sabha sauk lok sabhar porao hoyto ahibo pare jodi teur heneke majority hoi jay mane যে Rajya Sabhar je hobo lagibo vice president hoy Rajya Sabhar te chairman hobo lagibo okay কিন্তু আৰম্ভণিতে মেম্বাৰটো যেতে মানে হে হ'ব হেনেকুৱা কথা নাই হেনেকুৱা সো দা পারসন মাস্ট বি above 35 years of age সো তেওঁৰ বয়সটো ঠিকই দিয়া আছে সো আসলতে ৰাজ্য সভাৰ মেম্বাৰ নহয় ৰাজ্য সভাৰ চেয়াৰম্যান হয়তো চেয়াৰম্যান হ'ব লাগিব So which of the following features are regarded as the core features of rule of law এতিয়া এটো কোৱেশ্চন খুব মানে repeat হৈ থাকে UPSC ৰাহা question হয় এটো so rule of law core features bila খুদিছে ইয়াতে so ইয়াতে limitations of power equality before law liberty and civil rights supremacy of law ইয়াতে আসলতে গটিকিতে শুদ্ধ জানে লাগে ওকে ইয়াতে অকমান কনফিউজড হৈ আছে এইটো কোৱেশ্চনটো অকমান কনফিউজড হৈ আছো মই এটো আনসাৰটো মই আপোনালোকক মই পেপাৰত দি দিম ওকে rule of law মানে limitation power to থাকিবই equality before law to থাকিব মানে তাৰ পিছতে supremacy law থাকিব হয়তো ইয়াতে যদি কিবা কাৰণত নাইকিয়া হৈ যায় তেতিয়া হলে হয়তো 1 2 হ'ব পাৰে যদি কিবা কাৰণত হয় মই অলপ কনফিউজড হৈছো মই আপোনালোকক এটো ইয়াতে ক'ব নোৱাৰিম Next question, consider the following statements about the Rajya Sabha of the Indian Parliament. So, Rajya Sabhar khetrot kun keita statement yate shuddha. The Rajya Sabha has no power either to reject or to amend a money bill. So, Rajya Sabhar khetrot Rajya Sabhai money bill mane reject koribo nware aru amend koribo nware karon sauk money billor logot Lok Sabha bihekke jorita hoi thake. আনকি ৰাজ্য সভাই কিবা ৰিকমেন্ডেশন কৰিলেও লোক সভাই মানি নলবও পাৰে হয়তো কিবা লবও পাৰে ৰাজ্য সভা can't vote the demands of grants so ৰাজ্য সভাই এনেকুৱা ধৰক পইচা পাতিৰ ক্ষেত্ৰত তেওঁলোকে ভোট কৰিব নোৱাৰে বা মানি বিলৰ ক্ষেত্ৰত ৰাজ্য সভা can't discuss the annual financial statement এটো কিন্তু ভুলকে কৈছে কাৰণ ৰাজ্য সভাই ডিসকাস কৰিব পাৰে মানে যখন আমাৰ বাজেট হিখন ডিসকাস কৰিব পাৰে তো সব ইয়াতে আমাৰ 3 টো ভুল আছে ইয়াতে সব 3 টো গমে পাই যাব আপোনালোকে গটিকে 3 থকা দুটা আছে এই দুটা এলিমিনেট কৰি দিলে ডাইৰেক্ট তাৰ পিছত আহিলে আমাৰ 1 4 আৰু 1 2 4 এটা 4 টো শুদ্ধ নে অশুদ্ধ আমি জানিব লাগিব if any question arises regarding whether a bill is money bill or not the decision of the chairperson of the Rajya Sabha thereon shall not be final ঠিকই কৈছে যে ৰাজ্য সভাৰ ইমান পাৱাৰ নাথাকে গটিকে 1 2 and 4 এইকিটা শুদ্ধ আছে 3 টো ভুল আছে তাৰপিছত চাও choose the correct chronological sequence of the আৰু এটা কথা কও মানি বিল টো under article 110 আহে এটো মনত ৰাখিব
আপোনাৰ ইয়াতে কি দিলে কোৱেশ্চনটো যে choose the correct chronological sequence of the following events in the context of recognition of human rights. So ইয়াতেও chronology সুধিছে চাওক কিমান chronological question আহিছে so ইয়াতে গোটেইকেইটা শুদ্ধ হৈ আছে Magna Carta, French Revolution, Universal Declaration of Human Rights, Adoption of the International Covenant on Civil and Political Rights গোটেইকেইটা ঠিকে আছে এনেকুৱা ধৰণৰ কোৱেশ্চন হয়তো আপোনালোকৰ অলপ কনফিউজ লাগিব পাৰে সো সেই ধৰণৰ কোৱেশ্চনখিনি আপোনালোকে প্ৰথমতে এটেম্প নকৰিব যিকেইটা একদম শিওৰ বা অকমান এলিমিনেট কৰিব পাৰিছে সেইখিনি ফাৰ্স্ট কৰি ল'ব মানে দুটা ৰাউণ্ডত কৰিব পেপাৰখন তাৰপিছত আছে পি.ভি. নৰসিংহ ৰাও সো এখেত জড়িত আপোনাৰ পলিচি হল লুক ইজ পলিচি কাৰণ তেওঁৰ দিনতে এখন কৰা হৈছিল লুক ইজ পলিচি আৰু আমাৰ মোদীয়ে মানে নৰেন্দ্ৰ মোদীয়ে লুকিস খনক এক্টিভ পলিচি কৰিছিলে মোৰাৰজী দেশাইৰ দিনত আহিছিলে জেনুইন নন এলাইনমেন্ট অটল বিহাৰী বাজপেয়ীৰ দিনত আহিছিলে পোখৰাণ 2 ৰাজীৱ গান্ধীৰ দিনত আহিছিলে 6 নেশন ডিজাৰ্মামেন্ট কনফাৰেন্স ওকে সো এইকেইটা মনত ৰাখিব আকৌ এবাৰ কৈছো নৰসিংহ ৰাওৰ দিনত আহিছিলে লুকিস পলিচি মোৰাৰজী দেশাইৰ দিনত আহিছিলে জেনুইন নন এলাইনমেন্ট অটল বিহাৰী বাজপেয়ীৰ দিনত আহিছিলে পোখৰাণ 2 আৰু ৰাজীৱ গান্ধীৰ দিনত আহিছিলে 6 নেশন ডিজাৰ্মামেন্ট ওকে সো ইয়াতে দেখিছেনে গোটেইকেইটা ৰিপিটেডলি দিয়া আছে গতিকে আপোনালোকে দুটাটো জানিবই লাগিব Which of the following statements about membership of the Indian Parliament are false? Ete sauk yate dark kori dia nai kintu false boli khudise jodi correct kita mari ahe goal question apunako marks goal ete sauk for qualifying to the Lok Sabha and Rajya Sabha a person must be at least 25 years and 35 years of age respectively etu to correct je hobo gotike sorry Rajya Sabha ইয়াতে হেৰি কৰি দিয়া আছে ফুল দিয়া আছে মানে Rajya Sabha to ফুল দিয়া আছে okay so a person belonging to the scheduled caste or the scheduled tribes can contest election from a general constituency to from a okay etu to general constituency পৰা পাৰিব তেওঁলোকেও so if a member of the parliament votes against the directions of his or her party, he or she can be deemed to be disqualified on the ground of defection. Eto hobo pare. Yate আপোনালোকৰ বয়সটো আপোনাৰ বয়সটো ভুল হৈ থকা যেন পাইছো মই ৰাজ্য সভাৰ কাৰণ প্ৰেসিডেন্টৰ 35 ইয়াৰ্স আছিলে ৰাজ্য সভাৰ আপোনাৰ এজটো কিমান আছিলে I think it would 30 hobo lagisile niki hekane itu incorrect hoi ase acha je hok moi apnalok confirm korim paper confirm kori dim okay so mark to thike rakil ne moi hetu comment confused hoisu asolte je hok tar pisot ahu ami recently the Assam cabinet approved the administrative merger of some newly formed districts okay so kisuman district amar merge kora hoisile so mane existing districts or logote mane kekhon manok heneke merge kori heneke beleg ke naam dia hoisile to eta sauk he kita merger or naam monot mane kun keita shuddho hoi ase asolte sorry kun keita full hoi ase eta merger of Biswanath district with Sonitpur okay so Biswanath aru Sonitpur etu shuddho merger of Hojai district with Nagao okay so Hojai aru Nagao merger korise etu shuddho tar pisote Bojali district and Bongaigaon etu oshuddho etu bhul tar pisote merger of Tamulpur district with Baksa etu shuddho okay gotike amar incorrect hobo etu 3 Bojali district aru Bongaigaon merger etu hwa nai aru sak moi matra sei korilu bostu to search korilu ঠিকে 1 to ভুল আছে ইয়াতে ৰাজ্য সভাৰ 30 ইয়াৰ্স হ'ব লাগিব মেম্বাৰৰ আৰু লোক সভাৰ 25 ইয়াৰ্স okay it is which of the following protocols or আৰু আছে তলফালে match the following আছে Rome Declaration to food security কাৰণে কৰিছিলে 1996 ত Stockholm Declaration to কৰা হৈছিলে environment protection কাৰণে
Doha Declaration to korisile public health or karne, Beijing Declaration to ahisile gender justice or karne, aru a period keta monat rakhibo. Rome Declaration to ketia ahisile 1996, Stockholm Declaration ahile 1972, Doha Declaration ahile 2001, তাৰপিছত Beijing to ahile, Beijing to monat rakhibo, Beijing to gender justice or karne that came in 1995. Then question number 25. So মই যোৱাকালি এনেকুৱা ধৰণৰ question এটা পাইছিলো ন LMO বুলি পাইছিলো যে so which of the following protocols or conventions is for protecting biological diversity from the risk posed by genetically modified organism so ইয়াতে হ'ব আপোনালোকৰ Cartagena protocol so answer is Cartagena protocol so এই protocol কিটা মনত ৰাখিব দেই Cartagena Nagoya Bonn convention Vienna convention okay তাৰপিছত ৰ'বা এক মিনিট 22 25 তাৰপিছতে আহিলে আমাৰ 26 which of the following is or are not part of the directive principles of state policy so ইয়াৰে কোনটো আপোনাৰ directive principles or part নহয় বুলি সুধিছে so ইয়াতে ডাৰ্ক কৰি দিছে আকৌ Uniform Civil Code for the Citizen এটোটো part হয় গতিকে এটোত আপুনি ঠিক কৰিব নোৱাৰিব Promotion of International Peace and Security এটো হয় এটো DPSP আন্ডাৰতে আছে গতিকে এটো ঠিক কৰিব নোৱাৰিব কাৰণ আমাক উশুদ্ধটোৱে সুধিছে Right to minorities to establish and administer educational institution এনেকুৱা ধৰণৰ কথা আমাৰ DPSP ত নাই Organization of Agriculture and Animal Husbandry এটো আছে গতিকে আমাৰ correct answer hobo 3 মানে এটো incorrect হয় কিন্তু আমাৰ question paper খনৰ কাৰণে correct ইয়াৰে কোনটো আপোনাৰ preventive detention acts not enforced in India ইয়াৰে কোনটো act আমাৰ ইন্ডিয়াত enforceable নহয় so ইয়াৰে যেটো মিছা MIS হেতু নহয় বাকি কিটা হয় okay Which of the following features of federalism are not found in the Indian Constitution? So, yare kunkeita features amar Indian Constitution at bisari poa nazai. Representation of the states, independent judiciary, division of power between union and state governments. Ei gotte keita ase amar Indian Constitution. Independent judiciary ase hoy na hoy. Amar power divide kora hoy. State representation ase. Federal judiciary no hoy amar independent judiciary okay which of the following articles of the Indian Constitution enables the state to make provision for reservation in public employment in favor of backward classes eto sab yate 16 1 2 3 4 part ase enege kisuman gotike yate amar provision to ki dise reservation in public employment in favor of backward class so backward class or hoy 16 4 মানে এনেকে ভগাই দিয়া হৈছে আসলতে এটো মনত ৰাখিব তাৰপিছত আহিলে আমাৰ are writ issued by a court to some inferior authority to transfer the matter to it for its proper consideration is called as certiorari so আমাৰ writ কেটা আছিল পাঁচটা আছিল হয়নে যেতিয়া এটা কোৰ্টে মানে তাৰে তলৰ মানে inferior authority কিছুমান matter transfer কৰে মানে proper consideration karne hetu ko ami certiorari boli kau certiorari ei gote keta device akko ebar pori lobo apunaloke jodi pahori goise habeas corpus mandamus quo warranto enake tar pisote question number 31 according to the Indian Constitution judicial review in India is based on so amar India judicial review to ki hor upor base kore procedure established by law eto monot rakhibo procedure established by law মানে judicial review hudise to he karone koisu judicial review procedure established by law aru etu kuntu country hoy apunloke janabosun procedure established by law to tar pisor question to sao which of the following statements are not correct about the creation of new states by the parliament under article 3 so article 3 under yare konuba to statement shuddha nohoy okay so under article 3 to union and its territory a chapter to ase
The President of India is required to refer such a bill to the affected state or states in order to know its view. Etu hobo pare President e jitu state or logot relate hoy kotha tu tetia hole hei mane dhorok notun state ekhon create korise tar logot mane bostu tu mane jonabo pare aru refer koribo pare. Tar pisor tu hol the President is bound to accept the opinion. মানে ষ্টেটক কলে ষ্টেটে যেটো কলে হেতু তেও মানিবই লাগিব হেতু কিন্তু অশুদ্ধ তেও নামানিবও পাৰে আৰু লাষ্টৰ ষ্টেটমেন্টটো শুদ্ধ the parliament can't introduce a bill to this effect without the prior recommendation of president so এনেকুৱা ধৰণৰ বিল আনিব লাগিলে প্ৰেসিডেন্টৰ prior permission অনাটো প্ৰয়োজনীয়. Next question, with respect to the location sequence of the given rivers or mountain passes or mountain peaks, which of the following sequences are correct? So, yate sequence udise river or to location sequence to apunaloke map sabo lagibo. Map nasale no hobo kintu. So, yate sao ei duta shuddha hoy. Okay, Zojila. Etu to pass hoy. Zojila, Lipulek, Sipkila, Zelepla. Ekita ঠিকে আছে মহেন্দ্ৰগিৰি মহাবালেশ্বৰ ডোডাবেটা আনামুদি ekita ঠিকে আছে আৰু যেটো আমাৰ 1 নম্বৰ আছে হেতু ভুল হৈ আছে আমাৰ যে পঞ্চনাথ আছে ইন্দাস ৰিভাৰৰ হেখিনিতে আমাৰ ইন্ডিয়া আৰু পাকিস্তানৰ মানে একদম লগালগি জায়গাখিনিতে পঞ্চনাথ আছে আমাৰ গতিকে তাতে একিটাৰ মানে সিকোয়েন্সটো ভুল হৈ আছে ইয়াতে একিখনে আছে কিন্তু সিকোয়েন্সটো ভুল হৈ আছে. Next question, sex ratio of population in Kerala is higher than national average. Etia শুদ্ধ কথা এটো Kerala sex ratio to বেছি হয় and the life expectancy of female population in Kerala is higher than the male population. Okay, দুটাই আপোনাৰ শুদ্ধ হয়. Life expectancy of female or বেছি হয় আৰু sex ratio বেছি হয় Kerala কিন্তু এইটোৱে হেতুৰ কাৰণ হ'ব নোৱাৰে দুটা বেলেগ বেলেগ কারণ হয় ওকে তাৰপিছত চাওক with reference to the tribes of northeast India which of the following are correct আমাৰ northeast India tribal population বহুত আছে হয়নে হেগতিকে হে tribesক লৈ কেটামান statement দিছে the Ao tribe is mainly concentrated in Mokungsung district of Nagaland so etu শুদ্ধ so Ao tribe to Nagalandot আছে. The Serdukpens are mainly concentrated in West Kameng district of Arunachal Pradesh. So Serdukpen hokol Arunachal Pradesh thake district odise Kameng district. The Riangs are mainly concentrated in Mizoram. So Riangs to Mizoramot thake boli dise. Etu bhul kintu. Kot thake apunaloke kobo aru moi nije tu dime apunalokok paper khonot apunaloke telegramot ahi jabo ji hokole nai টেলিগ্ৰামত পাই যাব ওকে এতিয়া সক মণিপুৰৰ খিনিও জানি লব আপোনালোকে কুকি মেইটে কাৰণ মণিপুৰটো খুব আছে তো নিউজত তাৰ পিছৰ কোৱেশ্চনটো হল আমাৰ the sustainable development goals adopted by UNDP in 2015 contain certain number of goals to be achieved by 2030 ইয়াতে total number of goals উঠিছে এটো সকলোৱে জানে 17 goals আছে আৰু কি goals আছে মই জুৱাকালি পেপাৰখনত দিয়ে দিছো এটা চাই লব. Next question, with reference to the Forest Survey Report 2021 of the Government of India, consider the following statements. So, yare statement kita apunaloke hea korok. So, Madhya Pradesh has the largest area under forest cover. So, recent aru jitu forest survey amar 2023 te hise heitu moteo ami sabo lagibo. Okay. So, Madhya Pradesh largest under forest cover it 2021 ore hoy. So, it shuddha hoy. Madhya Pradesh sobotke besi forest cover ase. Mizoram has the highest percentage of area under forest cover. Okay, so it highest koise aru it largest area. Okay, yate Mizoramot percentage to besi hoy forest or Madhya Pradeshor besi area ase. Buji paise na difference to per capita availability of forest land is highest in Sikkim. It incorrect. It hobo amar Assam. It forest survey report 2023 kintu it change hobo. Okay. It 25 auto ulabo gotike duta amar jama hoye gol. Next ahile match the reverse.
So maths kiman palu ami hoine Borak river khon Silsorat ase Brahmaputra apunar Goalpara to ase Dikho river ase Hibohagor Dhonhiri ase Golaghat gotike kunkhon district or kunkhon nodi boi goise ekhono etu apunilike janibo lagibo sauk kiman depth poribo lagibo so Dikho river khon Hibohagoroleke ase Dhonhiri khon Golaghatoleke ase hoine gotike ekhini eneke janibo lagibo tar pisot which ref aru eta kotha kor north aru south tributary khiniu jani thoi dibo mane Brahmaputra Borak riveror Ohomor khetrot aru with reference to locations of some countries which of the following statements are correct so yate ketaman statement correct hoy the equator passes through Colombia Kenya and Philippines so Philippines or majeri na jay gotike etur karone bhul hoi gol the tropic of Cancer passes through Mexico Egypt and Taiwan so etu shuddha so 39 to amar 2 number 2 shuddha hobo the tropic of Capricorn passes through Paraguay South Africa and Australia okay so last duta shuddha hoy prothom to shuddha hole hoy Philippines to nidile tar pisot ahile with reference to national highways of India which of the following statements are correct so highway khetrot question dise among the Indian states Maharashtra occupies the top position in terms of the total length of national highways sobotke besi mane apunar length mane highway length ase Maharashtra NH42 between Srinagar and Kanyakumari is the longest national highway nohoy NH44 he hoy etu gotike 2 to incorrect to sak yate 2 thoka hoise B aru D duta eliminate kori dile etia ami sabo lagil 3 NH27 is the longest east-west national highway connecting Porabandar and Silchar. Correct. Gotike amar correct answer hobo C. Next question. With reference to railway networks in Assam, consider the following statements. Railway line connecting Bhalukpung in Arunachal Pradesh starts from Balipara in Assam. So railway line connecting amar Bhalukpung aru ki koi Balipara. Okay, so Arunachal Pradesh aru Assam ei duta connect korise railway line Bhalukpung aru Balipara so there are two railway bridges across the river Brahmaputra in Assam so amar railway bridge hoise okol bridge udile to kikhon hobo okol amar Brahmaputra upor kikhon bridge ase apunaloke kobosun railway bridge dutai ase okay so aru he duta ki hoy etu apunaloke muk janabo Railway line connecting Naharlagun in Arunachal Pradesh starts from Harmuti in Assam. So, Naharlagun hoise Arunachal Pradesh aru Harmuti hoise Assam. Ei duta line apunar ki hoy Assam Arunachal connect kore. Next question, which of the following fundamental rights are available only to the citizens of India? So ekhini fundamental rights okol mane iare kunkite fundamental rights okol citizenor logot he related right to equal opportunity in the matter of public employment so public employment tor khetrot okol citizenor he power mane he thake right thake equality before law right to freedom of religion ekhini kintu foreigners okoloru thake right to freedom under article 19 ekebare joakali same question eta porisilu 2020 gotike eneke ketia ba ekebare common pori jay gotike yate B number to shuddha hobo 1 and 4 tar pisot sak river kotha hudise ako tributaries of the Brahmaputra and Borak river Hubonhiri Jia Bharoli Dikho Manas ekita hoise north bank tributary of the Brahmaputra gotike apunaloke janibo lagile etu incorrect hoy karon yate kunubakhon south tributary hoy ase moi noko yate apunaloke nije poribo তেতিয়া গম পাই যাব ইয়াৰে কোনখন সাউথ ট্ৰিবিউটাৰি হয় বুঢ়ী দিহিং ভোগদৈ কপিলি কৃষ্ণা এইবিলাক হল সাউথ বেংক ট্ৰিবিউটাৰি ইয়াতেও কোনবাখন সৰি ইয়াতে গোটেইখন শুদ্ধ হৈছে সাউথ বেংক ট্ৰিবিউটাৰি আছে ইয়াতে গোটেইখন বুঢ়ী দিহিং ভোগদৈ কপিলি কৃষ্ণাই গোটেইখন সাউথ বেংক আৰু লাষ্টৰটো ভুল আছে কাৰণ ৰাইডাকখন হৈছে ইয়াতে কৰি দিয়া আছে কাৰণে কৈছো মই সব আপোনাৰ ৰাইডাকখন নহব Raidakhon car hoy to kobo apnaloke tributaries of the Borak hoy mane bracket di dise statement keita
ৰাইডাকখন কোনখন ৰিভাৰৰ মানে হেয়া হয় তো ধলেশ্বৰী লংগাই জিৰি এইকেইটা বৰাকৰ ট্ৰিবিউটাৰী হয় কিন্তু ৰাইডাকখন কাৰ হয় এইটো ক'ব মোক তাৰ পিছতে question number 44 with respect to different ethnic groups of Assam which of the following statements are correct the Boros are the largest tribe in Assam followed by Dimasas It is incorrect হৈ গল বড়ো সকল লাৰ্জেষ্ট ট্ৰাইব হয় কিন্তু ডিমাসা সকল সেকেন্ডত নাথাকে মিসিং সকল সেকেন্ডত থাকে ট্ৰেডিশনাল ৰিলিজন অফ মিসিং ট্ৰাইব ইজ ডননি পলয়িজম এটো শুদ্ধ টিবাস আৰ ইনহেবিটেন্টস অফ both the plains and hills so প্লেইনতো থাকে হিলছতো থাকে so এই দুটা কারেক্ট হবো বাইখো is a traditional festival of the Karbis so বাইখো তো কাৰ ফেষ্টিভেল হয় আপোনালোকে জানে নে পেপাৰটো চাই লব পিছত এতিয়া কৈ নিদিও আপোনালোকে নিজেও সাৰ্চ কৰিব কিছুমান বস্তু তেতিয়া বেছি ভালকে মনত থাকে with reference to geopolitical situation of selected districts of Assam so আপোনালোক মই কিয় সাৰ্চ কৰিব কওঁ নিজে কাৰণ নিজে সাৰ্চ কৰিলে আৰু দুটা কথা শিকা হয় কি আগতে তো আমি কিতাপ পঢ়িছিলো হয়নে আমি সৰু থাকতে ক'তনো ইমান গুগলৰ কথা আছিলে কিতাপ পঢ়িলে যে আমাৰ দুটা নতুন কথা শিকা হয় ঠিক তেনেকে আপুনি যেতিয়া গুগলত মাৰিব তেতিয়া তলত আৰু সাজেশন আহে নহয় হেনেকে আৰু দুটা কথা শিকা হ'ব আসলতে মই সেইকাৰণে আপোনালোক নিজে পঢ়িব কওঁ so with reference to geopolitical situation of selected districts of Assam which of the following statements are correct to sab yate all BTR districts share border with Bhutan So, সকলোখিনি Bodoland Territorial Regional District সকলোৱে ভুটানৰ লগত মানে border share কৰে এটো correct নে incorrect so এতিয়া চাওক এতিয়া আমাৰ বিটিআৰৰ ডিস্ট্ৰিক্ট আৰু তামুলপুৰ এখন বাঢ়িছে গতিকে হেতু পৰিব নে নপৰিব হেতুৰ আপোনাৰ মানে ভুটানৰ লগত ডিস্ট্ৰিক্ট share কৰিব নে নকৰিব So, Kasar district shares border with the states of Manipur, Mizoram, Tripura, and Meghalaya. Etu bhul hobo dei, etu bhul hobo. The districts of Dhubri, Kasar, and Karimganj share border with Bangladesh. Etu shuddho hobo. Kitu 1 number statement to apunaloke sabo Tamulpur jodi Bhutanor logot border share kore titiya hole shuddho hobo. Aru jodi nokore titiya hole bhul hobo. Okay, so 1 and 3. So, hetu apunaloke search koribo. Tamulpur to kore ne nokore. Okay, so 45 or answer to hobo C. Tarpisot in which year Assam region was separated from the Bengal presidency. Je kuntu yearot Assam aru Bengal presidency mane Bengal presidency separate korwa hoisile etu 1874 ot hoisile. Aspirational district program was launched by which of the following organization? Aspirational district program to kuntu yearot launch kora hoisile ba sorry kuntu organization or dwara launch kora hoisile aru ketia kora hoisile etu jani thole bhal so etu hobo niti ayog then 48 which of the following is a necessary condition for the issue of a writ of quo warranto so quo warranto mane apunar issue koribo lagile kuntu condition necessary hoy the office must be public and it must be created by a statute or by the constitution itself so hey office to public hobo lagi public or hobo lagibo aru eta statute or the constitution itself nije mane kenake create koribo lagibo zoonosis eta zoonosis to kenake apunar transmissible hoy yete two hobo answer animal to human so animal to animal no hoy human to human no hoy all animal to human hobo last or mane ei tu video or last or question to koriso Who among the following environmentalist organizations have been awarded the Champion of Art Award? So, tekhet punar hol punar Purnima Devi Burman individual aru amar India pora koisu aru Cecily Vivian Jeppet. Okay, so Champion Art Award, Top UN Award, etu 2022 homor. Aru etiar karone important information hobo Purnima Devi Burmanor নাম টু টাইমস ম্যাগাজিনত আহিছে ওকে এটো বহুত ডাঙৰ কথা এটা আসলতে ভাল খবৰ আমাৰ অসমৰ কাৰণে ওকে সো নেক্সট ভিডিওটোত বাকিখিনি কভাৰ কৰিব লাগিব কাৰণ অলৰেডি টাইম ওভাৰ হৈ গৈছে ওকে